ইতিমধ্যে সকলোৱে গম পাইছে যে নলবাৰী সেই লাভজেহাদৰ বলি হোৱা যিগৰাকী যুৱতী সেই যুৱতীগৰাকী বৰ্তমানো জিএমচিএইচত চিকিৎসাধীন যিহেতু হৈ আছে মৃদুবুদ্ৰা ডেকা ইতিমধ্যে কালিৰ দিনটোত ডিঙিৰ এটা ডাঙৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু যথেষ্ট পৰিমাণে যিহেতু বিভিন্ন ঠাইত শৰীৰৰ আঘাত হৈছিলে গতিকে সেই হেতুকে জিএমচিএইচত প্ৰায় 6 পৰা 7টা দিন হয়তো মৃদুবুদ্ৰাক ৰখা হ'ব আৰু সমান্তৰালকৈ তেজৰো যথেষ্টখিনি প্ৰয়োজন হৈছে মানসিক চাপেও আগুৰি ধৰিছে কাৰণ নিজৰ চকুৰ সন্মুখতে নিজৰ সম্পৰ্কীয় সেই যিগৰাকী ভাতৃ আছিল ভাতৃগৰাকীক নিৰ্মমভাৱে যিহেতু হত্যা কৰা হৈছিলে গতিকে সেই দৃশ্য বৰ্তমানো মৃদুবুদ্ৰাৰ চকুত ভাহি আছে এই মুহূৰ্তত জিএমচিএইচৰ অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰী আমাৰ সৈতে উপস্থিত আছে আমি তেখেতৰ সৈতে পুনে কথা পাতিম আৰু মৃদুবুদ্ৰাৰ স্বাস্থ্য সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম মৃদুবুদ্ৰা ডেকা বৰ্তমান জিএমচিএইচতে চিকিৎসাধীন হৈ আছে যথেষ্ট তেজৰ প্ৰয়োজন হৈছে কালিৰ দিনটোত ডিঙিৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে বৰ্তমান স্বাস্থ্য কেনেকুৱা যোৱাকালি আমি দুপৰীয়া সময়ত তেখেতৰ MRI কৰা গ'ল MRI কৰি পেলাই আমি যোনকেইটা ৰিপৰ্ট আছিলে আমি লগে লগে তাতে কনচলত বহি গম পালোঁ যে তেওঁৰ যোনটো আঘাত আছিলে ডিঙিত অৰ্থাৎ চাৰ্ভাইকেল এৰিয়া আৰু যোনটো আঘাত আছিলে পিঠিত অৰ্থাৎ ডৰ্চেল যোনটো আমি ডৰ্চেল স্পাইন বুলি কওঁ সেইখিনি জেগাত তেওঁৰ যোনকেইটা ঘাপ আছিলে সেইকেইটা মই আপোনালোকক যেনেকৈ আগতে বিৱৰণ দিছিলোঁ অলপমান পেনিট্ৰেটিং ইঞ্জুৰি তাৰমানে ভিতৰলৈ সোমাই যোৱা আছিলে সেইকেইটা আঘাতে অলপমান দেখিলোঁ যে তেওঁৰ যোনটো চুৰি বুলিয়ে কৈছোঁ আৰু চুৰিৰ যোনটো আগটো গৈ পেলাই আমাৰ স্পাইনেল কৰ্ডৰ যোনটো ডুৰামেটাৰ থাকে সেই ডুৰামেটাৰটোত মানে অলপমান কাট কৰিছে টিয়াৰিং এটা হৈছে তাৰমানে টিয়াৰ হোৱাৰ কাৰণে আমি সেই বস্তুটো যিহেতু গম পালোঁ আমি ততালিকালভাৱে সেইদিনাখন লগে লগে তাৰ পৰা MRIৰ পৰা আমি তাক ইমাৰ্জেঞ্চি অ'টিলৈ লৈ যোৱা গ'ল মানে অ'টিত লৈ গৈ নিউৰ'চাৰ্জাৰী বিভাগৰ মুৰব্বী অধ্যাপক তথা বাকী যোনবিলাক আৰু অধ্যাপক বা চিকিৎসক আছিলে সকলোৱে মিলি পেলাই তেওঁলোকে সিদ্ধান্ত ল'লে যে অপাৰেশ্যন কৰি দিলে বন্ধ কৰি দিব লাগে তাৰমানে টিয়াৰটো সেইকাৰণে তেওঁৰ মানে ৰিপেয়াৰ অফ দি ডুৰাল টিয়াৰ লগতে মাচল লগাই বা এনেকুৱা কিছুমান কিনিব পাৰে বস্তু লগাই পেলাই আমি টিয়াৰটোৰ ওপৰত দিব লাগে যোনটো মানে ফালি গৈছিলে আৰু লগতে লেমিনেক্টমি এই 3টা বস্তু কৰি পেলাই লগতে ড্ৰেইনডাল দি থোৱা গৈছে যাতে কিবা যদি কালেকশ্যন হৈ ওলাই আহিব এইখিনি কৰাৰ পিছত তেওঁৰ যোনখিনি অসুবিধা আছিলে আৰু এই মানে চুৰি আঘাতৰ কাৰণে সেইখিনি গোটেইখিনি আমি মিশ্ৰণ কৰিলোঁ আৰু তেখেতক ICUত ৰাখি আৰু ৰাতিলৈকে আকৌ আমি নিজৰ যোনটো আগৰ জেগাত আছিল জেনেৰেল ICUত তেওঁৰ লগতে শ্বিফ্ট কৰা গ'ল যথেষ্ট ৰক্তক্ষয় যিহেতু হৈছিলে গতিকে হিমগ্ল'বিনৰ মাত্ৰা কমি যোৱা বুলি কৈছিলে তেজৰ দি থকা হৈছে হয় তেখেতক অহাৰ পিছতে আমি যেতিয়া গম পালোঁ প্ৰথম দিনাখনেই আমি সেইখিনি যোনখিনি অসুবিধা আছিলে আমি তেওঁৰ প্ৰব্লেমটো ছল্ভ কৰা গ'ল 6ৰ পৰা 8.4লৈকে উঠিলে তাৰপিছত অপাৰেশ্যনটো কৰা গ'ল তাৰপিছতো আমি আৰু যোন ব্যৱস্থা লৈ আছোঁ ব্লাডৰ দি এতিয়া বৰ্তমান ধৰক 9লৈ উঠিছে আৰু লগা হ'লে আমি আৰু এটা দিম কিন্তু এতিয়াই সেনেকুৱা ধৰণৰ তেজৰ খুব জৰুৰী দৰকাৰী সেনেকুৱা নাই বাকীখিনি দৰবতে আহি যাব খোৱা বোৱা লৈ তেওঁক দিয়া গৈছে তেওঁ খানা পিনা খাই আছে আৰু বাকী যোনবিলাক আমাৰ ভাইটেলছ বুলি কোৱা হয় সেইখিনি মেইনটেইন কৰি আছে কিন্তু এটা কথা কি হ'ব তেওঁৰ অলপমান কিছুদিন লাগিব কাৰণ তেওঁৰ অপাৰেশ্যনটো কৰাৰ পিছত যিহেতু এটা অস্ত্ৰোপচাৰ হ'ল তাৰ কাৰণে এটা 9-10 দিনমান টাইম লাগে ৰিকভাৰী হ'বলৈ কাৰণ পষ্ট অপ যাব তেওঁ সেইখিনি হোৱাৰ পিছতহে আমি নেক্সট ষ্টেপ যোনটো হ'ব বা ফিজিঅ'থেৰাপি কৰিব লাগিব তাৰমানে অলপমান এটা প্ৰচেছ থাকিব আৰু কিন্তু যোনখিনি ইমিডিয়েটলি কৰিব লগা আছে গোটেইখিনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৰি দিয়া গৈছে আৰু এটা কথা আপোনাৰ পৰা জানিব চেষ্টা কৰিম কাৰণ মৃদুবুদ্ৰাৰ সন্মুখতে যিহেতু সেই যিটো বৰ্বৰ ঘটনা সংঘটিত হৈছিল মানসিক চাপো কিছু দেখিবলৈ পোৱা গৈছে নিশ্চিতভাৱে হয়তো মৃদুবুদ্ৰা তাত বা তেনেকুৱা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আপোনালোকে কিবা পাইছে সেইখিনিতো প্ৰথম দিনাখন আহোঁতে বহুতখিনি মানে আছিলেই নিশ্চিতভাৱে আমি তেখেতৰ সৈতে পুনৰবাৰ সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম কাৰণ মানসিক চাপটোৰ কথা আমি যিহেতু কৈয়ে আহিছোঁ গতিকে তেখেতক মানসিক চাপে হেঁচি ধৰা বুলি যিহেতু কোৱা হৈছে আৰু কালিৰ দিনটোত সেই অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত তেখেত মনোৰোগ্য বিশেষজ্ঞৰ তত্ত্বাৱধানতে তেখেত আছে মৃদুবুদ্ৰা ডেকা আছে গতিকে সেই সন্দৰ্ভতো আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেধৰণে আচলতে ইয়াত তেওঁলোকে সেই চিকিৎসাটো কৰিছে গতিকে এই মুহূৰ্তত যদি আমি সবিশেষ কথাখিনি ক'বলৈ যাওঁ তেতিয়াহ'লে মৃদুবুদ্ৰা হয়তো পূৰ্বতকৈ কিছু সুস্থ হৈ উঠিছে যদিও সংকটমুক্ত হয়তো নিশ্চিতভাৱে নহয় এই মুহূৰ্তলৈকে কাৰণ জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে আছে গতিকে 10 দিনমান হয়তো 9ৰ পৰা 10 দিনমান সময় হয়তো প্ৰয়োজন হ'ব আমি সেইখিনি কথা পুনৰবাৰ জানিবলৈ চেষ্টা কৰিম মানসিক চাপৰ কথাটো আমি কৈ আছোঁ তেখেতৰ প্ৰথমতে আহোঁতেতো বহুতখিনি আছিলে এনেকুৱা তেওঁ মানসিকভাৱে অলপমান দেখিছোঁ যে তেওঁ মানে অশান্তি পাই আছে এটা
আৰু বাৰে বাৰে চাগে মানে সেই যোনখিনি এটা দৃশ্য সেইটো চাগে আগত আহি গৈছিলে বাৰে বাৰে ভাঙি পেলাই কিন্তু আমাৰ ধৰক কাউন্সিলিং কৰা গ'ল চাইকেট্ৰি ডিপাৰ্টমেণ্টৰ আৰু ট্ৰিটমেণ্টটো আৰম্ভ কৰা গ'ল দুদিনত আমি দেখিছোঁ বহুতখিনি যথেষ্টখিনি সেইটো ফালৰ দিশত বহুতখিনি ভাল পাইছে আৰু ঘৰৰ মানুহটো লগত থাকেই এতিয়া কাষে পাশে থাকে আৰু হস্পিটেলত থাকি গোটেই ডক্টৰ চিষ্টাৰসকলৰ লগত তেওঁৰ এটা সম্বন্ধ এটা গঢ়ি উঠিছে এতিয়া যিহেতু ছেফ এটা মানে এনভাইৰনমেণ্ট আছে তেওঁ সেই বস্তুটো লাহে লাহে কমি যাব কিন্তু পিছত আমি ভাবিব লাগিব যে তেওঁতো ঘৰলৈ পিছলৈকে যাবগৈ সেইখিনি বস্তু আৰু ঘৰৰ মানুহে নিশ্চয় সেইখিনি তেওঁলোকে ভাবিব লাগিব সেই দিশত নিশ্চিতভাৱে নেনা চাওক আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছোঁ যে বৰ্তমান সময়তে যিহেতু GMCHত চিকিৎসাধীন হৈ আছে নলবাৰীৰ লাভজেহাদৰ বলি হোৱা এগৰাকী মৃদুমুদ্ৰা ডেকা গতিকে মৃদুমুদ্ৰাৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰত্যেকটো মুহূৰ্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা যিখিনি প্ৰয়োজন তেওঁলোকে আগবঢ়াইছে 7জনীয়া এটা দলে বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰত্যেকটো মুহূৰ্তত নিৰীক্ষণ কৰি আছে GMCHৰ যিগৰাকী অধীক্ষকগৰাকীয়ে প্ৰত্যেকটো মুহূৰ্তত চোৱা চিতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে খা খবৰ লৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে সম্পূৰ্ণ বিনামূলীয়াকৈ মৃদুমুদ্ৰাৰ স্বাস্থ্য বৰ্তমান পৰীক্ষা কৰি থকা হৈছে বা স্বাস্থ্যৰ সকলোখিনি যাৱতীয় যিখিনি কাম কাজ সেইখিনি কৰি থকা হৈছে হয়তো মৃদুমুদ্ৰা সুস্থ হ'বৰ বাবে মানসিক চাপৰ কথাটো যিহেতু আহি পৰিছে গতিকে মানসিক চাপে প্ৰত্যেকটো মুহূৰ্তত হয়তো হেঁচা মাৰি ধৰিছে গতিকে মৃদুমুদ্ৰা সুস্থ হ'বৰ বাবে কেইটামান দিনৰ প্ৰয়োজন হ'ব তাৰপিছতেই হয়তো ইয়াৰ পৰা